নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম নেকিবুৰ ৰহমান। আজি তোমালোকক এটা মই অনলাইন সৰু ক্লাছ এটা কৰিব ওলাইছোঁ। এয়া হ'ল আমাৰ ৪ৰ্থ শ্ৰেণীৰ পৰিৱেশৰ উদ্ভিদ আৰু পৰিৱেশ। দেখিছা নহয়? তোমালোকে নিজৰ নিজৰ কিতাপকেইখন উলিয়াই ল'বা দেই। আৰু ৬ নম্বৰ পাঠ উদ্ভিদ আৰু পৰিৱেশ উলিয়াই ল'বা, চাবা। তোমালোকে উদ্ভিদ দেখিছা নহয়? আমাৰ চাৰিওপিনে গোটেই উদ্ভিদে আছে, হয়নে নহয়? তোমালোকৰ ঘৰৰ কাষতো আছে, চাবাচোন। এয়া দেখিছা? এই উদ্ভিদ পুলি হয়নে? এই গছ পুলি হয়নে? এই গছ পুলি তোমালোকে এটা মন কৰিছানে? এই গছৰ পাতবিলাকৰ ৰংবিলাক কেনেকুৱা দেখিছা? কেনেকুৱা হয়? সেউজীয়া হয়নে? গোটেইবিলাক সেউজীয়া। এইবিলাক সেউজীয়া কিহৰ কাৰণে হয়? গোটেই গছৰ পাতৰ ৰঙে সেউজীয়া হয়নে? ইয়াত কি থাকে? এবিধ হৰিতকণা বুলি এবিধ পদাৰ্থ থাকে, যাৰ বাবে গছৰ পাত সেউজীয়া হয়। আৰু এই সেউজীয়া পাতৰ কাৰণে গছে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়, হয়নে? আমি এতিয়া খাদ্য আমি ক'ৰ পৰা পাওঁ? আমি পথাৰত ধান খেতি কৰোঁ, চব্জি খেতি কৰোঁ, এইবিলাক কৰোঁ নে নকৰোঁ? সেইবিলাক ফচল পাওঁ, তাৰপিছতে আমি খাদ্য পাওঁ। কিন্তু গছে ক'ত পৰে? গছে কি কৰে? গছেতো খেতি নকৰে, কিন্তু গছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে। গছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে নহয়। আৰু কেনেকৈ প্ৰস্তুত কৰে? এই যে সেউজীয়া পাতবোৰ আছে, এই যে পত্ৰ হৰিতকণা এইটো আছে, এই পদাৰ্থবিধৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। আৰু গছৰ শিপা থাকে নহয়, এই শিপাই কি কৰে? তলৰ পৰা পানী লয় আৰু সেই পানীত উপঙি থকা খনিজ লৱণ এইবিলাক পদাৰ্থৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। আৰু খাদ্য প্ৰস্তুত কৰিলে কি? এই সূৰ্যৰ পোহৰতহে কেৱল খাদ্য প্ৰস্তুত কৰে। আৰু এই সেউজীয়া ৰংটোৰ কাৰণে সূৰ্যৰ পোহৰত কি কৰে? যেতিয়া খাদ্য প্ৰস্তুত কৰে তেতিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন কি কৰে? এৰি দিয়ে। তোমালোকে জানা নহয়, আমি উশাহত কি গেছ লওঁ? অক্সিজেন। চোৱা, মই অক্সিজেন টানিলো আৰু এৰি দিলো নহয়, এৰি দিওঁতে কি গ'ল? কাৰ্বন ডাই অক্সাইড গ'ল। আৰু কি ল'লো? যেতিয়া টানিলো অক্সিজেন টানিলো, হয়নে? এই এৰি দিয়া কাৰ্বন ডাই অক্সাইডটো কোনে ল'ব? এই গছে ল'ব। গছে কি কৰিব? এই খাদ্য প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইডটো গ্ৰহণ কৰিব। আৰু এই গছে যেতিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব তেতিয়া কি এৰি দিয়ে? অক্সিজেন এৰি দিয়ে। সেই অক্সিজেনটো আমি আকৌ উশাহত টানি লৈছোঁ, হয়নে? অক্সিজেন নহ'লে তুমি জীয়াই থাকিব পাৰিবানে? থাকাচোন অলপ সময়, 5 মিনিট পাৰা নেকি? নোৱাৰিবা। গতিকে সেইকাৰণে গছ আমাৰ কাৰণে কিমান উপকাৰী গম পাইছা? বৰ্তমান সময়ত গম পাই আছো নহয়, কৰোণা মহামাৰী কেনেকুৱা চানি ধৰিছে। গোটেই আমাৰ অসমত এতিয়া আমাৰ স্কুলবিলাকে বন্ধ দিলে। তোমালোকেতো গমেই পাইছা হয়নে? তোমালোকে ঘৰত আছা, ঘৰত থাকিলে খালি কেৱল ঘৰৰ পৰা যেতিয়া বাহিৰত ওলাবা মাস্ক পিন্ধি ওলাবা, যেতিয়া ঘৰ পাবা চেনিটাইজাৰে হাত ধুবা, যিমান পাৰা ঘৰৰ ভিতৰত থাকিবা হা। এই কথাটো মই জনাই থলো। এই যিটো মহামাৰী, এইটো দ্বিতীয় বিয়োগ বুলি কয়। প্ৰথমতকৈ এইটো বেছি ভয়ংকৰ। আৰু এই মহামাৰীটোত কি হৈছে? অক্সিজেনৰ অভাৱ হৈছে। তোমালোকে এইটো নিউজত চালে, বাতৰিত চালে গম পাবা, কেৱল অক্সিজেনৰ অভাৱ নিউজটো এনি টাইম দি থাকে। তাৰমানে কিহৰ কাৰণে হৈছে? যে অক্সিজেনৰ অভাৱৰ কাৰণে বহুত মানুহ অকালতে ঢুকাই গৈছে। এইটো এটা বহুত ভয়ংকৰ, আমাৰ অসমৰ কাৰণে এইটো বেয়া সংকেত। অকল অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে। তাৰ কাৰণে আমি কি কৰিব লাগে? অক্সিজেনৰ কাৰণে আমাক কি লাগে? এতিয়া তোমালোকে গম পালা নহয়, যিমান পাৰি এই গছ বেছিকৈ ৰুব লাগে। গছ কটাটো কমাই দিব লাগে আৰু এই গছ বেছিকৈ ৰুব লাগে। এই গছৰ দ্বাৰা আমি অক্সিজেন পাওঁ, হয়নে নহয়? আমি গছ ৰুব লাগে, যিটো অক্সিজেনৰ নাটনি নহয়। এতিয়া যদি আমি তোমালোকে চোৱা, যদি গছ কমি যায় আমি অক্সিজেন ক'ৰ পৰা পাম? আমিতো অক্সিজেন কিনিব নোৱাৰোঁ। মেডিকেলত যিখিনি অক্সিজেন কিনিব পায় সেইখিনি এজন ৰোগীৰ কাৰণে। কিন্তু আমি সচৰাচৰ ভাল মানুহ এজনে অক্সিজেন ক'ৰ পৰা ল'ম? আমিতো অক্সিজেন ল'ব লাগিব। তেতিয়া আমি এই অক্সিজেন এই গছৰ পৰাই পাওঁ। আমাৰ একমাত্ৰ ভৰসা এই গছ, আৰু এই গছ নহ'লে আমি অক্সিজেন নাপাওঁ। এই গছ আৰু এই গছৰ খাদ্য আৰু আমাৰ অক্সিজেনৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। আমি গছে খাদ্য প্ৰস্তুত কৰিব, আমি যিটো এৰি দিছোঁ কাৰ্বন ডাই অক্সাইড, এই কাৰ্বন ডাই অক্সাইডে কি কৰিব? গছে টানি ল'ব আৰু গছে কি দিব? অক্সিজেন দিব। দিয়াৰ ফলত সেই অক্সিজেনটো আমি পাইছোঁ। আমি যিটো কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ, যদি আমি অক্সিজেন ল'ব নাপাওঁ কিন্তু কেৱল কাৰ্বন ডাই অক্সাইড এৰি দি থাকোঁ, তেতিয়া কি হ'ব? তেতিয়া বায়ুমণ্ডল বিষাক্ত হৈ যাব। তোমালোকে এটা কথা মন কৰিবা, ক'ৰবাত
জুই লাগিলে ফায়াৰ ডিষ্টিংগুইচাৰ বুলি থাকে আমাৰ স্কুলবিলাকত আছে তুমি চাবা ৰঙাকৈ ইমান ওখ এটা সৰু চিলিণ্ডাৰ এটা থাকে সেইটো কাৰ্বন ডাই অক্সাইড থাকে জুই লাগিলে সেইটো যেতিয়া গেছ ওলাই দিব তাৰ পৰা সেই গেছ জুই নমাই দিয়ে কিয় নমাই দিয়ে তাত কাৰ্বন ডাই অক্সাইড থাকে সি জুই নিমুৱাত সহায় কৰে গতিকে সেই কাৰ্বন ডাই অক্সাইডে যদি জুই নিমাব পাৰে আমি সেই কাৰ্বন ডাই অক্সাইড আমাৰ দেহৰ কাৰণে কিমান ক্ষতিকাৰক তোমালোকে ভাবি চোৱা আমি সেইকাৰণে কাৰ্বন ডাই অক্সাইড এৰিয়ে দিওঁ আমি শুকাই দিলেও জুই নুমাই যায় হয়নে হয়নে নহয় গতিকে কি দিওঁ তাৰমানে কাৰ্বন ডাই অক্সাইড এৰি দিওঁ ঠিক তেনেকৈ সেইকাৰণে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো যদি বেছি হৈ যায় কিন্তু আমি অক্সিজেন ক'ৰ পৰা পাম সেইকাৰণে অক্সিজেন পাবৰ কাৰণে আমাৰ এটাই উপায় কি গছ বেছি বেছিকৈ ৰুব লাগে গছ কটা কমাই দিব লাগে গছ ৰুলে নহ'ব তাক আকৌ প্ৰতিপালন কৰি ডাঙৰো হ'ব লাগিব গতিকে গছ যিমান হ'ব সেই প্ৰকৃতিৰ লগত এক ভাৰসাম্য ৰক্ষা কৰি চলি থাকিব আৰু সেই যেতিয়া ভাৰসাম্য ৰক্ষা হ'ব আমাৰ মাজত ওতঃপ্ৰোতভাৱে কি হ'ব এক নিবিড় সম্পৰ্ক চলি থাকিব এতিয়া তোমালোক আকৌ আহিছো মই পাঠলৈ সকলো জীৱ কি হয় ডাঙৰ দীঘল হ'বলৈ কি লাগে আহাৰৰ প্ৰয়োজন হয়নে গোটেই আমাক কি লাগে আহাৰ লাগে যেহেতু উদ্ভিদো এবিধ জীৱ উদ্ভিদকো কি লাগে আহাৰ লাগে হয়নে এই আহাৰ কি কৰে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি যায় কিন্তু আমি প্ৰস্তুত কৰিব পাৰোঁনে নোৱাৰোঁ আমি প্ৰস্তুত কৰোঁ হয় কিন্তু কেনেদৰে পথাৰত ফচল কৰিম খেতি কৰিম হাল বাম ধান ৰুম চব্জি খেতি কৰিম বাছ তেনেকৈ খাদ্য পাম কিন্তু গছে এঠাইত ৰৈ নিজৰ খাদ্য প্ৰস্তুত কৰে গতিকে কি কৰে আমি কি গম পালোঁ উদ্ভিদ আৰু জীৱ এই দুয়োটা বস্তু বিশেষকৈ কি থাকে এটাৰ ওপৰত এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে উদ্ভিদ নহ'লে মানুহে আমি জীয়াই থাকিব নোৱাৰোঁ আমি নহ'লে উদ্ভিদটো জীয়াই থকা অলপ দিগদাৰ কাৰণ উদ্ভিদক প্ৰতিপালন কোনে কৰিব মানুহে কৰিব লাগিব আমাৰ পৰা যিটো কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেইটো উদ্ভিদে ল'ব গতিকে আমাক বিশেষকৈ আমি মানুহক জীয়াই ৰাখিবৰ কাৰণে আমি জীয়াই থাকিবৰ কাৰণে আমাক উদ্ভিদ সবাতোকৈ গুৰুত্বপূৰ্ণ বুজি পালা নহয় এতিয়া চোৱা পাঠ্যৰ শেষৰ ফালে কেইটামান অনুশীলনী আছে খালী ঠাই আছে চোৱা এই খালী ঠাইকেইটাত কি হয় চোৱাচোন তোমালোকে গেছৰ নাম সুধিছে কি কি গেছ উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ গেছ ব্যৱহাৰ কৰে কি গেছ কাৰ্বন ডাই অক্সাইড উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ এৰি দিয়ে অক্সিজেন হয়নে প্ৰাণীয়ে উশাহত কি গেছ গ্ৰহণ কৰে অক্সিজেন সেই যিটো খাদ্য প্ৰস্তুত কৰে সেই খাদ্য প্ৰস্তুত কৰিলে সেই গেছটো এৰি দিয়ে সেইটো আকৌ প্ৰাণীয়ে গ্ৰহণ কৰে প্ৰাণীয়ে নিশাহত কি গেছ দিয়ে কাৰ্বন ডাই অক্সাইড হয়নে মই বুজাই দিলোঁ নহয় কাৰ্বন ডাই অক্সাইডটো আকৌ গছে খাদ্য প্ৰস্তুত কৰোঁতে কি কৰে গ্ৰহণ কৰে এতিয়া পিছৰ পিনে চোৱাচোন পিছৰ পিনে অনুশীলনী আছে এইবিলাক মই কৈ নিদিওঁ তোমালোকে নিজে নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবা যি ক'লোঁ যি বুজিলা কিতাপখন পঢ়ি চাবা ইয়াতে চাবা তোমালোকে নোৱাৰিলে তলত মোৰ ফোন নম্বৰ দিয়া আছে তোমালোকে মোক যোগাযোগ কৰিব পাৰিবা হোৱাটছএপত মেছেজ দি দিবা মই তোমালোকক ধুনীয়াকৈ কৰি দি দিম হ'ব মই বেলেগ এটা দিনত বেলেগ এটা বিষয় লৈ আহিম আজিলৈ সামৰিছোঁ ধন্যবাদ